নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্ব জনক দত্ত আৰু আপোনালোকলৈ লৈ আহিছোঁ 21 ছেপ্টেম্বৰ শনিবাৰৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আপোনালোকক পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য জনাব বিচাৰিছোঁ। আজি হ'ল 21 ছেপ্টেম্বৰ 2024 শনিবাৰ, অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ 4 আহিন। আজি সূৰ্যোদয় পুৱা 5:14:44 আৰু সূৰ্যাস্ত সন্ধিয়া 5:19:18। আজি তিথি হ'ল কৃষ্ণা চতুৰ্থী তিথি, নক্ষত্ৰ অশ্বিনী নক্ষত্ৰ, যোগ ব্যাঘাত আৰু কৰণ হ'ল বভকৰণ। আজি যদি কোনো শিশুৰ জন্ম হয়, তেওঁৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰ হ'ব বৈশ্য বৰ্ণ, দেৱগণ। অষ্টোত্তৰী মতে আজি তেওঁৰ দশা হ'ব শুক্ৰ আৰু বিংশোত্তৰী মতে দশা হ'ব কেতুৰ দশা। আনহাতে আদ্য ঋতু হ'লে আজি হ'ব 45 দিনীয়া দুখিলা যুগ। বন্ধুসকল, আপোনালোকে যদি ফেচবুকত এই ভিডিঅ' চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। 12টা ৰাশি আছে। এই 12টা ৰাশিৰ কোনকেইটা ৰাশিৰ আজিৰ দিনটো শুভ, কোনকেইটা অশুভ সকলো জনাম, গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো বৰ এটা পজিটিভ নাথাকে আপোনাৰ কাৰণে। আপোনাৰ স্বাস্থ্যত অসুবিধা হ'ব। ঘৰৰ কথা আপুনি শুনিবলৈ যত্ন কৰিব। পিতৃ মাতৃৰ স্বাস্থ্য বৰ এটা পজিটিভ নাই। ঘৰুৱা অশান্তি আপোনাৰ বৃদ্ধি পাব। আপুনি যদি নিজকে লৈ খুব ব্যস্ত তেনেহ'লে সেই ব্যস্ততাৰ পৰা অলপ আজৰি হওক বা পৰিহাৰ কৰক, অন্যথা আপোনাৰ ক্ষেত্ৰত ঘৰুৱা অশান্তি বৃদ্ধি পাই গৈ থাকিব। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ ঠিক ঠাক থাকিব। ঘৰুৱা শান্তি বিৰাজ কৰিব, দাম্পত্য সুখ বৃদ্ধি পাব, প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণেও ভাল। আজি শিক্ষাৰ্থীসকলৰ কাৰণে বিশেষকৈ ভাল দিন। আজি আপুনি সম্পদ লাভৰ দিন, গতিকে সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপোনাৰ কাৰণে লাভ হ'ব, স্বাস্থ্যৰ উন্নত থাকিব। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে আজি আপোনাৰ কাৰণে ভাল দিন। কৰ্ম ব্যস্ততা বাঢ়িব, হাতলৈ ধন আহিব। আপোনাৰ দাম্পত্য জীৱনৰ সুখৰ বৃদ্ধি হ'ব, আপোনাৰ মনৰ আশাবোৰ পূৰ হ'ব। আজি স্বাস্থ্যৰ উন্নত থাকিব আৰু আপোনাৰ ৰাজহুৱাভাৱে যি কাম কৰি আছে তাৰ স্বীকৃতি পাব। যদি আপোনাৰ কৰ্কট ৰাশি হয়, মানসিকভাৱে আপুনি ডিষ্টাৰ্বেঞ্চ। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট নাপাব। আজি আপুনি লোৱা সিদ্ধান্তৰো আপোনাৰ ভাল নহ'ব। অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত আজি বৰ এটা পজিটিভ নাথাকে। হাতলৈ অহা ধনো সহজে খৰচ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান দিবলৈ যত্ন কৰিব। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ ভাল দিন। পৰিয়ালৰ লগত পাৰিলে সময় দিয়ক। আজি পৰিয়ালৰ পৰা আপোনাৰ যথেষ্টখিনি লাভ হ'ব। ককাই ভাইৰ মাজত আন্তৰিকতা বৃদ্ধি পাব, পিতৃ মাতৃৰ স্বাস্থ্য ভাল থাকিব। আজি আপোনাৰ যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। আৰ্থিকভাৱে সবল হোৱাৰ যোগ থাকে আৰু আপোনাৰ ঘৰুৱা শান্তি বিৰাজ কৰিব। আজি আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজি আপুনি স্বীকৃতি পোৱাৰ দিন। যিসকলে কৃষি কৰ্মৰ লগত জড়িত হৈ আছে, যিসকলে কালচাৰেল লাইনত কাম কৰিছে, তেওঁলোকৰ কাৰণে আজিৰ দিনটো উপযুক্ত দিন। আজি মান সন্মান আপোনাৰ বৃদ্ধি পাব, শাৰীৰিকভাৱে আপোনাৰ লাভ হ'ব। আজি আপুনি যি কাম কৰে তাৰ ভাল আশা কৰিব পাৰে। আপোনাৰ শত্ৰুৰ সংখ্যাৰ ক্ষেত্ৰত আপোনাৰ বৃদ্ধি পালেও সেই শত্ৰু আপোনাক কিন্তু বৰ এটা পজিটিভ বা আপোনাক বৰ এটা অশান্তি কৰিব নোৱাৰে। অৰ্থাৎ আপোনাৰ শত্ৰুৰ ফালৰ পৰাও সমস্যা নাই। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপুনি যি কয় তাক হ'ব বুলি ক'ব পাৰিম। অৰ্থাৎ আপুনি আজি ৰজাৰ নিচিনা থাকিব পাৰিব। আপোনাৰ কথা বতৰাবিলাকে মানুহে কাণ দি শুনিব। অৰ্থাৎ আপুনি ৰাজহুৱাভাৱে ব্যস্ততা থাকিব, কৰ্মস্থান আপোনাৰ ঠিক থাকিব আৰু আপুনি যদি ৰাজনীতিৰ লগত জড়িত আজিৰ দিনটো আপোনাৰ কাৰণে উপযুক্ত দিন। মনৰ আশাবোৰ পূৰ হ'ব, আৰ্থিক দৃষ্টিকোণটো উন্নত হ'ব আজি। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আপুনি পাবলগীয়া পইচা ঘূৰাই পোৱাৰ যোগ থাকে। আপুনি বহুদিন ৰৈ থকা কামটো আজি মনৰ আশাবোৰ পূৰ হোৱাৰ সম্ভাৱনা থাকে। অৰ্থাৎ আধা ৰোৱা কামবিলাক পূৰ্ণ হ'ব, আশাৰ সঞ্চাৰ ঘটিব। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন। আজি আপুনি এলাহ ত্যাগ কৰিব লাগিব, জীৱনটো বৰ সুন্দৰ হৈ পৰিব। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আপোনাৰ দায়িত্ব বাঢ়িব, স্বাস্থ্যৰ ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব। আপুনি প্ৰয়োজনতকৈ আজি বেছি কষ্ট কৰিব লাগিব। পিতৃ মাতৃৰ স্বাস্থ্য বৰ এটা ঠিক নাথাকে। আৰু আপুনি যদি ছাত্ৰ ছাত্ৰী অৰ্থাৎ পঢ়া শুনা কৰি আছে তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাই। নৃত্য গীতত অভিনয় কৰা সকলৰ ক্ষেত্ৰতো পজিটিভ নহয়।
আজি কষ্ট বেছি হ'ব। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আপোনাৰ শত্ৰু সংখ্যা বৃদ্ধি পাব, আপোনাৰ পিছফালৰ পৰা টনা মানুহ বাঢ়িব, আপোনাৰ এই কাম ঘৰৰ পৰা আৰম্ভ হ'ব। পৰিয়ালৰ আন্তৰিকতা কমিব, ককাই ভাইৰ মাজত শত্ৰুতা বাঢ়িব, দদাই ভতিজাৰ মাজত আপোনাৰ বৰ এটা পজিটিভ নাথাকে আজিৰ দিনটো। আজিৰ দিনটো আপোনাৰ পইচা খৰচ বেছি হ'ব, যাত্ৰা পথ বৰ এটা সুগম নহ'ব আপোনাৰ কাৰণে, অলপ আপুনি সাৱধান থাকিব লাগিব। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ফৰকাল দিন, আজি আপোনাৰ কাৰণে পজিটিভ দিন। সুখৰ সংজ্ঞা বিচাৰি পাব আজি আপোনাৰ কাৰণে পৰিৱৰ্তন আহিব, মানসিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে শুভ, যিসকলে কালচাৰেল লাইনত কাম কৰিছে তেওঁলোকৰ কাৰণে শুভ। আজি ব্যৱসায় বাণিজ্য কৰা সকলৰ কাৰণে শুভ দিন, আজি পজিটিভ দিন। যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে, আজি ভাল। আৰু যদি আপোনাৰ মীন ৰাশি হয়, আপোনাৰ মানসিক স্থিতি বৰ দুৰ্বল আজিৰ দিনটোত। আপুনি প্ৰকাশ কৰা কথাবিলাক সহজে কোনেও গ্ৰহণ নকৰে। আজি আপুনি কোৱা কথাবিলাক বা কামবিলাক ক'ৰবাত নহয় ক'ৰবাত আপোনাক সমস্যাতে পেলাব, গতিকে কথা কওঁতে আপুনি সাৱধান। জ্যেষ্ঠজনৰ পৰা আপুনি পৰামৰ্শ লৈ কাম কৰক, আপোনাৰ ভাল হ'ব। আপোনাৰ ঘৰুৱা অশান্তি বৃদ্ধি পাব, পৰিয়ালৰ মাজত একতা বান্ধি ৰাখিবলৈ যত্ন কৰিব। আৰু আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰতো অলপ সজাগ হ'ব লাগিব, নতুনকৈ কাম আপুনি আৰম্ভ নকৰাই ভাল। গতিকে আজিৰ দিনটো আপুনি অলপ সাৱধান হ'ব। বন্ধুসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লেও তেওঁলোকৰ কাৰণে ভাল, নতুন কাম আৰম্ভ কৰিব পাৰে। আৰু যিসকলে ৰাশি অশুভ বুলি ক'লেও তেওঁলোকে নতুন কাম আৰম্ভ নকৰিব, কষ্ট হ'ব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম।